অসম চৰকাৰৰ বিত্তীয় তথা মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগে শনিবাৰে নিশা গোলাঘাট নগৰত 2023 আৰু 24 বৰ্ষৰ মুখ্যমন্ত্ৰীৰ নগৰীয়া পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত গৌৰৱ পথৰূপে নৱনিৰ্মিত জগত গোস্বামী পথছোৱা শুভ উদ্বোধন কৰে। আটকধুনীয়াকৈ নিৰ্মাণ কৰা গোলাঘাট নগৰৰ 8 আৰু 9 নং ৱাৰ্ডৰ সংযোগী এই পথছোৱা অতি গুৰুত্বপূৰ্ণ পথ। মন্ত্ৰীগৰাকীয়ে পথটো উদ্বোধন কৰি প্ৰথমেই যিসকল পথ নিৰ্মাণৰ সময়ত নিজৰ মাটি আৰু পকীৱাল স্বইচ্ছাৰে এৰি দিছে সেইসকলক বিশেষভাৱে ধন্যবাদ জনায়। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমণি বৰবৰা, পৌৰসভাৰ উপসভাপতি সীমান্ত বৰা, গোলাঘাট জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ লগতে অগপ দলৰ জিলা সভাপতি নিপেন বৰুৱা, স্থানীয় ৰাইজ আৰু উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট ডিষ্ট্ৰিক্ট। পথটো নিৰ্মাণ কৰাত সহায় কৰা আমাৰ গোলাঘাটবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ পথটো আমি যেতিয়া নিৰ্মাণ কৰিছিলোঁ তাত ইয়াৰ যিটো লেণ্ড একুইজিশ্যন, সেই লেণ্ড একুইজিশ্যনৰ প্ৰভিজনটো নাছিল। কিন্তু ইয়াত বহু গোলাঘাটৰ সচেতন নাগৰিকে নিজৰ ৱাল ভাঙি তেওঁলোকে নিজৰ ম্যাদী পট্টা মাতিও আমাক পথটোত বহল কৰা তেওঁলোকে সেইখিনি আমাক সহায় কৰিছে। গতিকে সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লোক নিৰ্মাণ বিভাগৰ যিসকল অভিযন্তা আছে আমাৰ CID সেইসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নগৰ উন্নয়ন বিভাগৰ যিসকল লোক আছে তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু পৌৰসভাখন সকলোৱে মিলি পেলাই সুন্দৰকৈ পথটো আহল বহলকৈ নিৰ্মাণ কৰিছে। ইয়াত লাইটৰো ষ্ট্ৰীট লাইটৰো প্ৰভিজন আছে। এটা সুন্দৰ পৰিৱেশ হৈছে। গতিকে এটা আটকধুনীয়া পথ এটা আমাৰ গোলাঘাটবাসীক উপহাৰ দিয়াৰ বাবে মই শেষত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু গড়পঞ্চায়ত বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এটি নাৰিকল ভাঙিবৰ কাৰণে মই সমাজকৰ্মী গামোচা আদৰিব বিচাৰিছো। মই প্ৰথমে আদৰণি কাৰ্যসূচী অসম চৰকাৰৰ মহিলা শিশু উন্নয়ন তথা বিত্ত বিভাগ আমি সমাপ্ত কৰিছো। ইয়াৰ পাছতে মই ইয়াত কৰি হ'লেও ৰাইজৰ কাৰণে তেওঁলোকে সেই ভূমিকণ দান কৰে। ইয়াত বহু লোক নিজৰ বাউণ্ডেৰী ৱাল ভাঙি দিলে, নিজৰ গৃহ ভাঙি দিলে। সেই লোকসকলক আমি শ্ৰদ্ধাৰে কৰিছোঁ। কাৰণ আৰু পূজা অনুষ্ঠানলৈ পথ মুকলি কৰি ৰাইজৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।